নগাঁও জেলার ৫৬ নম্বর রূপাহীহাট বিধানসভা কেন্দ্রের ভারতীয় জাতীয় কংগ্রেসের প্রার্থী নুরুল হুদা আজ ঢাকঢোল বাজিয়ে নিজের মনোনয়নপত্র দাখিল করেন। নগাঁও জেলা আয়ুক্ত কার্যালয়ে উপস্থিত হয়ে বিপুল সংখ্যক দলীয় সমর্থকদের সঙ্গে নিয়ে মনোনয়ন জমা দেন তিনি। উল্লেখ্য, এই কেন্দ্রের গত ২ দফার বিধায়ক নুরুল হুদা তার স্ত্রী এবং ধুবড়ী লোকসভা কেন্দ্রের সাংসদ রকিবুল হোসেনকে সঙ্গে নিয়ে জেলা আয়ুক্ত কার্যালয়ে মনোনয়নপত্র দাখিল করেন। কয়েক শতাধিক সমর্থককে সঙ্গে নিয়ে শোভাযাত্রা করে জেলা আয়ুক্ত কার্যালয়ের নিকটে পৌঁছান পর নির্বাচন কমিশনের নির্দেশিকা মেনে মনোনয়ন দাখিল করেন রূপাহীহাট কেন্দ্রের কংগ্রেস প্রার্থী নুরুল হুদা। গৌরব আল্লাহর উপর তাওয়াক্কাল করি রূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণ আশীৰ্বাদ বিৰত লৈ আজি মই মনোনয়ন পত্ৰ দাখিল কৰি আহিছোঁ আৰু ৰূপহী সমষ্টিৰ ৰাইজৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছোঁ। সকলোৱে নিজে নিজে গাড়ীলৈ ওলাই আহিছে, হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমত এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব সেইটো সুনিশ্চিত হৈ আছে। ৰূপহী সমষ্টি মোৰ এটা পৰিয়াল, মই সেই পৰিয়ালৰ এজন সদস্য আৰু এই পৰিয়ালৰ সদস্য হিচাপে ৰূপহী সমষ্টিৰ সমূহ জনসাধাৰণে মোক আগুৱাই লৈ যাব। ইয়াত কিবা প্ৰত্যাহ্বান আছে নাছে সমষ্টিৰ ৰাইজেহে বুজি পাব। চৌদিশে কংগ্ৰেছৰ মিত্ৰজোঁটৰ যি হাৱা আহিছে তাৰ প্ৰথম পদক্ষেপ হিচাপে নগাঁৱত নুৰুল হুদা ডাঙৰীয়াই আজি নমিনেশ্যন দিব আৰু নুৰুল হুদা ডাঙৰীয়া ৰূপহী সমষ্টিৰ পৰা অসমৰ ভিতৰত অন্যতম ৰেকৰ্ড ভোটত যে বিজয়ী হ'ব সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু যিমান দিন চকু চাপি আহি আছে সিমানেই আপোনালোকে দেখিছে যে বিজেপিত বিৰুদ্ধে মানুহৰ জোৱাৰ উঠিছে। বিজেপিৰ বিৰুদ্ধ আমি কৈ আছিলোঁ যে এইটো আৰু বিজেপি হৈ থকা নাই, কং বিজেপি নে কি কৈ আছে। কংগ্ৰেছৰ পুৰণা মানুহখিনিয়ে গৈ বিজেপি দখল কৰিছে। সেইকাৰণে নিষ্ঠাবান বিজেপিৰ লোকসকলে এতিয়া আপোনাৰ বিচাৰিছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হওক আৰু সেইকাৰণে চৌদিশে সকলো জাতি ধৰ্মৰ মানুহে এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দিনটোলৈ বাট চাই আছিল যে কেতিয়া পতন হ'ব। আৰু প্ৰথমেই আজি নগাঁৱত নুৰুল হুদা ডাঙৰীয়াই যি নমিনেশ্যন দিবলৈ আহিছে, আজি আপোনালোকে দেখিছে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইটোৱে বুজাইছে যে আজি কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা ডাঙৰীয়া ৰেকৰ্ড সংখ্যক ভোটত নগাঁৱৰ পৰা বিজয়ী হ'ব, সেই কথা স্পষ্ট। অসমৰ ভিতৰতে নগাঁও জিলাখনত ৰেকৰ্ড সংখ্যক কংগ্ৰেছ প্ৰাৰ্থী আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ'ব।